হেল্ল' গাইজ, এতিয়া মই আহি আছোঁ আমাৰ বাবুহঁতৰ স্কুলত আৰু এইখন স্কুলত মই পঢ়িছিলোঁ আৰু সেইকাৰণে আজি 15 আগষ্ট আৰু স্বাধীনতা দিৱস। গাইজ, মোৰ ফালৰ পৰা বহুত আপোনালোকৰ শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গাইজ, মই এইখন স্কুলতে শিক্ষা প্ৰদান কৰিছিলোঁ আৰু এইজনী আমাৰ মেম মনিষা বাইদেউ। সঁচা মনিষা বাইদেউ আৰু এইবিলাক ৰুম। গাইজ, মই ইয়াতেও শিক্ষা প্ৰদান কৰি গৈছিলোঁ। গাইজ যাক চাওকচোন। এইটো আমাৰ ৰান্ধনী বাইদেউ। গাইজ, আমাক ৰান্ধনী বাইদেউ বহুত কৈছিল। গাইজ, আমি ইয়াৰ পৰা এতিয়া ওলাই গৈছোঁ। এতিয়াও আমাৰ এইখন গাইজ এইবিলাক ৰুম। গাইজ, এইটো আমাৰ ৰান্ধনী বাইদেউ। আমাক ৰান্ধনী বাইদেউ খুৱাইছিল, বহুত মৰম কৰিছিল। আৰু এতিয়া আপোনালোকক ছাৰহঁতক দেখুৱাই আছোঁ। ছাৰ এইজন আমাৰ অতি মৰমৰ ছাৰ। এইজন আমাৰ অতি মৰমৰ ছাৰ। বহুত মৰম কৰিছিল আৰু বহুত মৰমেৰে পঢ়া শুনা কৰিছিল। সেইবাবে আমি এতিয়া ভালদৰে পঢ়িব পাৰিছোঁ আৰু ভাল ৰিজাল্ট কৰিছোঁ। মই এতিয়া BA ফাৰ্ষ্ট ছেমিষ্টাৰ। এইজনী আমাৰ বাইদেউ বহুত ভালদৰে পঢ়ুৱাইছিল আৰু বহুত মৰম কৰিছিল। স্বাধীন হওয়ার 80 বছর হল। এই উপলক্ষে প্রতি 15 আগস্ট দিনা ভারতবর্ষর আটাইবোৰ শিক্ষানুষ্ঠান সরকারি অনুষ্ঠানত রাষ্ট্রীয় পতাকা উত্তোলন করে স্বাধীনতা দিবস পালন করা হয়। ইয়াৰ লগত বিভিন্ন ধৰণৰ কাৰ্যসূচী সন্নিবিষ্ট কৰা হয়। তেনেকুৱা কাৰ্যসূচী কৰাৰ কথা ভবা নাই, কাৰণ বতৰ বৰ গৰম, ল'ৰা ছোৱালী কষ্ট পায়। যিয়ে নহওক, আজি এই কাৰ্যসূচী সকলোৰে সহযোগত পালন কৰা হ'ব। প্ৰথমতে আমি পতাকা উত্তোলন কৰিম। ইয়াৰ পিছত ৰাষ্ট্ৰীয় সংগীত আমি সকলোৱে লগ হৈ একেলগে গাম। তাৰপিছতে আমাৰ বন্দে মাতৰম গীতটো আমি বক্সত দিয়া হ'ব, তাৰ লগত সকলোৱে সহযোগ কৰি গাই যাব। এইখিনিতে মই আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী স্বাধীনতা দিৱসৰ বিষয়ে কিছু তেওঁলোকক আমি প্ৰস্তুতি কৰিছিলোঁ। তেওঁলোকে নিজৰ অৱলকে এখানে ইয়াতে উত্থাপন কৰিব। আমাৰ ভাৰতবৰ্ষৰ লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। তেতিয়াৰ পৰাই আমি 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰোঁ। এই দিনটো দিল্লীৰ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। প্ৰায় 100 বছৰৰ সংগ্ৰামৰ অন্তত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং আদি কৰি অজস্ৰ বিপ্লৱীয়ে জড়িত হৈ আছে। এই সংগ্ৰামত এতিয়া আমাৰ স্কুলত এতিয়া পতাকা উত্তোলন কৰিব। স্বাধীনতা দিৱসৰ বিষয়ে অলপ ভাষণ দি আছে ছাত্ৰ ছাত্ৰীবিলাকে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। নমস্কাৰ। আমাৰ ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। তেতিয়াৰে পৰা আমি 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰোঁ। এই দিনটোত দিল্লীৰ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰে। প্ৰায় 100 বছৰৰ সংগ্ৰামত অন্তত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং আদি কৰি অজস্ৰ বিপ্লৱী জড়িত হৈ আছে। এই সংগ্ৰামত অসমৰ কনকলতা বৰুৱা, কুশল কোঁৱৰ, মুকুন্দ কাকতি, পিয়লি ফুকন আদি বীৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰতি বছৰে 15 আগষ্টৰ দিনা সকলো স্কুল, কলেজ, কাৰ্যালয় আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। এতিয়া আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম। সকলোৱে সহযোগ কৰিব। ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ সময়ত সকলোৱে সাৱধান হৈ চেলুট দি ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰিব।
এই সময়ত যাতে কোনো লৰচৰ নকৰে, কাৰণ আমি ৰাষ্ট্ৰীয় সংগীত শুনিলেই থিয় হ'ব লাগে আৰু ঠিক নোহোৱালৈকে শুনি থাকিব লাগে। গতিকে সকলোৱে সহযোগ কৰিব। আৰু আমাৰ পতাকাটোৰ পিছতেই অকণমান লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে, সেইখিনি লৈ আপোনালোকে ঘৰত যাব। मनाधिनायक जय है भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा कबीर उत्कल बंगा, गंगा हिमाचल जमुना गंगा उच्छल जलधि तरंगा, असुवना में जागे तब शुभ आशीष मागे, गाहे तब जय गाथा। जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। এতিয়া আমি বন্দে মাতৰমটো একেলগে গাম। ৰাষ্ট্ৰীয় সংগীতৰ লগতে বন্দে মাতৰমটো গাব দিছে। আমাৰ আজিৰ কাৰ্যসূচী ইমানেই আছে। এতিয়া আমি লঘু আহাৰখিনি বিতৰণ কৰাৰ বাবে আহ্বান জনাইছোঁ। যিখিনি ল'ৰা ছোৱালীৰ লগত থিয় হৈছে অকণমান চাহ খাই আহিলে। প্রত্যেকে নিজৰ ঠাইত থিয় হৈ যাব। ভিতৰত আহক, নহ'লে অসুবিধা হয়।